জয় জুবিন দা, জাস্টিস ফর জুবিন গাৰ্গ। মহাদেৱ, তোমাৰ ভক্ত জুবিন দা এতিয়ালৈকে ন্যায় পোৱা নাই মহাদেৱ, আৰু সেইবাবে আজি তোমাৰ চৰণত 101 চাকি জ্বলাই দিলো জুবিন দাৰ স্মৃতিত। আশা কৰো অতি সোনকালে জুবিন দাই ন্যায় পাই যায়। নমঃ পাৰ্বতী পতয় হৰ হৰ মহাদেৱ। হয়, প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ নলবাৰীবাসী ৰাইজক, আপোনালোকক ইয়ালৈ মানে ৱেলকাম জনোৱাৰ বাবে। আচলতে যাত্ৰা মই 6 জুনত ওলাই গৈছিলোঁ আৰু আজি মই আহি পালোঁ। টোটেল 46 দিন হৈ গ'ল এই যাত্ৰাৰ। আচলতে মোৰ সপোন ছাকচেছ কৰিবলৈ গৈছোঁ। বহুতে সপোন টকাৰে পূৰণ কৰে আৰু বহুতে সপোন কষ্ট কৰি পূৰণ কৰে। গতিকে মোৰ টকা নাই, গতিকে মই সপোন পূৰণ কৰিব লাগিব। আৰু সেই হিচাপতে মই নলবাৰীৰ পৰাই সেই চাইকেলখন লৈয়ে মই ওলাই গৈছিলোঁ কেদাৰনাথ ধাম, ৰাম মন্দিৰ, বৃন্দাবন। তো সপোন ছাকচেছ যে হ'ল, আচলতে মানে টকা নহয়, মানুহৰ সঁহাৰি, মহাদেৱৰ শক্তি, সেয়া আচলতে মানুহৰ হেৰি এটা আৱেগিক হৈ কেনেকৈ মই দৰ্শন কৰি আহিব পাৰিছোঁ। অসুবিধা আজিলৈকে মই পোৱা নাই, খালি কেতিয়াবা থাকিবলৈ অলপমান অসুবিধা পাওঁ, খোৱা লোৱাত কিছুমান অসুবিধা পোৱা যায়, বিশেষ বেলেগ একো অসুবিধা পোৱা নাই। তাতকৈ তুমি জুবিনদাৰ নামত চাকি জ্বলাইছিলা? হয়, জুবিনদাৰ ন্যায়ৰ বাবে, জুবিনদাৰ আত্মাই শান্তি পাওক বুলি জুবিনদাৰ স্মৃতিত মই 101 গছি চাকি জ্বলাইছিলোঁ তাত। কিমান দিনে যাত্ৰা আছিল বা কেতিয়া আৰম্ভ কৰিছিলা, কেতিয়া শেষ হ'ল? মই 6 জুনত ওলাই গৈছিলোঁ আৰু আজি মই আহি পালোঁ 46 দিন হ'ল। যাত্ৰাৰ পথত কিবা এনেকুৱা কি অভাৱ অভিযোগ পাইছিলা? যাত্ৰাৰ পথত সেনেকুৱা বিশেষ একো অসুবিধা নাই, পইচা পাতিৰ পৰা একো অসুবিধা পোৱা নাই। এই যাত্ৰাটোত প্ৰায় মোৰ 1.5 লাখ টকাৰ অধিক খৰচ হৈছে আৰু এই 1.5 লাখ টকাৰ মোৰ প্ৰায় নিজা ধন বুলিবলৈ 40,000 টকা আছিলে। আৰু বৰপেটাৰ পৰা 2জন ল'ৰা গৈছিলে, কাশ্যপ দাস আৰু কাৰ্তিক সূত্ৰধৰ। সিহঁত দুজনৰ প্ৰায় 40,000 মান টকা লৈছিলে 2জন মিলি। তাৰপিছত বাকী যিমানখিনি টকা আছিল সেইখিনি টকা অসমবাসী ৰাইজে আমাক সহায় কৰিছে। গতিকে অসমবাসী ৰাইজক পুনৰ এবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ এই যাত্ৰা পথটোত মই অসমবাসী ৰাইজৰ কাৰণে মই সফল কৰিব পাৰিছোঁ। যোৱাতে জুবিনদাৰ আশীৰ্বাদ লৈ গৈছিলোঁ আৰু জুবিনদাৰ আশীৰ্বাদ লৈ মই ঘৰ আহি পাইছোঁ। বিভিন্ন ধৰণৰ ভিডিঅ' ভাইৰেল হৈছে ইতিমধ্যে। সেইটো আচলতে অসমবাসী ৰাইজে মোক ভাল পালে। ভিডিঅ'টোত মই জুবিনদাৰ ন্যায় বিচাৰিলোঁ, সেইটো অসমবাসী ৰাইজৰ মনোভূত হৈ কিনে মোক ভাল পাই কিনে এনেকৈ ভাইৰেল কৰাই দিলে, সেইটোৱে ধন্যবাদ। বহুত মানে আচলতে মানুহে বিহাৰত মানে বিহাৰখন বহুতে বেয়া বুলি কয়, হয় জাগাই জাগাই বেয়া আছে। আৰাৰিয়াখন বিশেষকৈ বহুত বেছি বেয়া। তো তাত আমি অলপমান অসুবিধাৰ সন্মুখীন হৈছোঁ। বাকী বিহাৰত আমি মানে এনেকুৱা মানে কোনো ধৰণৰ বিপদ সন্মুখীন হোৱা নাই। বহুত মানুহে মানে বিহাৰত ছাপোৰ্ট কৰে, ঘৰলৈ মাতি লৈ যায়, থকা জেগা দিয়ে, এনেকুৱা চব জেগাতে আমি সহায় পাইছোঁ। মানে পৰৱৰ্তী দিনত কিবা তেনেকুৱা প্লেন আছে নেকি? পৰৱৰ্তী দিনত মোৰ আৰু আছে। মই প্ৰথমতে জুবিনদাৰ স্মৃতিত মই যিহেতু গছপুলি ৰোপণ কৰি আছিলোঁ, 1 লাখ নাহৰ গছৰ পুলি ৰোপণ কৰি আছিলোঁ। যোৱা কেইটামান মাহৰ আগত মই আৰু মহাদেৱ ব্ৰহ্ম লগ লাগি 2500ৰ অধিক গছপুলি ৰোপণ কৰিছিলোঁ। আৰু এতিয়া আকৌ সেই যাত্ৰালৈ ওলাম, তাৰপিছত মই আকৌ জগন্নাথপুৰীলৈকে যাত্ৰা ওলাম। কি আশীৰ্বাদ বিচৰা আছে? ন্যায়ৰ বাবে আৰু জুবিনদাৰ মানে আত্মাই শান্তি পাওক বুলি আৰু স্মৃতিৰ বাবে। যাত্ৰাৰ পথত যেতিয়া বতাহ বৰষুণ আহে তেতিয়া আচলতে বতাহ বৰষুণ নেওচি মই এই যাত্ৰাটো সফল কৰিব পাৰিছোঁ। কষ্ট বুলি অনুভৱ কৰা নাই। আচলতে মই সেই বস্তুটো তাৰমানে মই নাভাবোঁৱে যে কষ্ট হৈছে মোৰ। আজি ইমান দিন চাইকেল চলাইছোঁ। আজি মই গুৱাহাটী জুবিন ষ্টুডিঅ'ৰ পৰা মানে জোনালী ষ্টুডিঅ'ৰ পৰা মই ইয়ালৈকে চাইকেল চলাইছোঁ, প্ৰায় 100 কিলোমিটাৰ দূৰ হ'ব। তো এতিয়ালৈকে মই পানী এক টোপো খোৱা নাই। তো এনেকৈ মই চাইকেল চলাই আহি আছোঁ। গতিকে মই কষ্ট বুলি নাভাবোঁ, সেইটোৱে।